ঠিক আছে, আজি আমি সুবোধ বৈশ্যৰ ঘৰত উপস্থিত আছোঁ। তেওঁ হৈছে অসম আন্দোলনৰ আমাৰ ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যনৰ ফালৰ পৰা ইয়াৰ নলবাৰী জিলাৰ এজন অন্যতম শ্বহীদ। আমি তেখেতৰ জ্যেষ্ঠ ভাতৃ তাৰিণী বৈশ্য আৰু কনিষ্ঠ ভাতৃ বিজয় বৈশ্যৰ আমি আজি এটা সৰু সাক্ষাৎকাৰ ল'ম। আচ্ছা, হেৰি সুবোধ বৈশ্যৰ ওপৰত আক্ৰমণটো কেতিয়াৰ পৰা আৰম্ভ হৈছিল? মোটামুটি 80ৰ পৰা। আপোনালোকৰ ঘৰত আহি প্ৰথম 80ত ঘৰত আহি হেৰি কৰিছিল, এটাক কৰিছিল আৰু তেতিয়া তাৰমানে আপোনাৰ চুৰি দি তাৰমানে সুবোধ বৈশ্যক প্ৰথম ঘৰত আক্ৰমণ মানে চুৰিৰে ষ্টমাকত মানে আনছি কি আৰু তাৰমানে হেৰি ফাৰ্ষ্ট নিজে মানে চুইচাইড কৰি মৰাটো দেখায় আৰু দেখুৱাৰ কাৰণে। তাৰপিছত আৰু কিবা আপোনাৰ 83 হৈছিল। গোটেইকেইটা ঘৰত থকা অৱস্থাত তাৰমানে দাদা তাৰি মইতো পলাই গৈছোঁ গালত, আৰু যিটো আপোনাৰ মাকো মানে সানিছিল, গালত সানিছিল, গালত তাৰমানে এইখিনি ফুটি গৈছিল। তাৰপিছত মোৰ ওপৰত দাদাটো বিয়াত কাটিছিল, দাদাক কাটিছিল মাথাত, এইখিনি আছিল। আৰু তেতিয়া এনে আপোনালোকে গম পায় নেকি সেই মানুহবিলাক কোন আছিল? ওচৰৰ পাজৰৰে মানুহ আছিল। আৰু তেওঁলোকে কোনো বিশেষ সংগঠনৰ পৰা আহিছিল নে? তেতিয়া আছু সংগঠনটোৰ পৰা কোন কোন এলেকাৰ পৰা আহিছিল তেওঁলোক? ঘৰত আক্ৰমণ সেইটোৱে আছিল নে আৰু? ঘৰতো দুটা হৈছে, প্ৰথমটো সুবোধ, দ্বিতীয়টো আমাৰ বাকী পৰিয়ালৰ ওপৰত। আৰু শুনিব পোৱা মতে তেওঁ গলতো ফাঁচি লগাইছিল প্ৰথম আক্ৰমণটোত। মানে তেওঁলোকে মানে আন্দোলনকাৰীসকলে আহি তেওঁক গলত ফাঁচি দৰ্জা ভাঙি সোমাই তাৰমানে সেইটো হেৰি কৰিছিল, প্ৰথম গলত গাঁঠি দি মানে যিদিনা ষ্টমাকত আনিছিল সেইদিনাই মানে ফাঁচিটো দিছিল। মানে এইটো তেওঁ আত্মহত্যা কৰা ৰূপ এটা তেওঁলোকে দিব বিচাৰিছিল। আৰু তেওঁক যেতিয়া তেওঁক হত্যা কৰাইছিল, তেওঁক ঘৰত হত্যা কৰিছিল নে? তাৰমানে ইণ্টাৰভিউ দিব তাৰমানে ট্ৰেইনত যাই থকা অৱস্থাত কলং নদীৰ দলঙৰ কাষত তাৰমানে ক'ত হেৰি কৰিছে সেইটো আমি নাজানো, পেলাই থৈ গৈছিলে। আৰু তেতিয়া মানে তেওঁক হানি হত্যা কৰিছিল নে? তাৰপিছত আপোনালোকে কেনেকৈ গম পালে? আমিতো এনেকৈ তাৰপিছত বহুত কিবা কিবি ওচৰৰ মানুহে কোনোবাই কয় এনেকৈ মাৰিছে, কিবা কৰিছিল, এনেকৈ গম পাইছোঁ আৰু পাই তাৰমানে GRPৰ ফালৰ পৰা তাতে খবৰ খাতি কৰাৰ পিছত তাতে তেওঁলোকে ডেড বডি পূৰা 3টা নে 4টা একেলগে মানে বস্তাত ভৰাই পেলাই থৈ দিছিল। মানে ট্ৰেইনত মানে চিন নোহোৱাৰ কাৰণে পুতি থৈ দিছিল। আৰু মানে তেওঁক যেতিয়া হত্যা কৰিছিল বস্তাত ভৰাই পেলাই দিছিল। ডেড বডিটো বস্তাত ভৰোৱাত আছিল। ঠিক আছে, থেংক ইউ।